উজনি অসম প্ৰায় শেষ হোৱাৰ দৰে হৈ থাকে। বহুতৰ সপোন চাৰখাৰ কৰি পেলালে বলিয়া বানে। য'তে ত'তে ওলাইছে মৃতদেহ, ঘৰ শূন্য, চাৰিওফালে কেৱল বানাকান্তৰ কৰুণ আৰ্তনাদ। পলকতে শেষ সকলো। আগ্ৰহেৰে তাঁতশালত বোৱা কাপোৰযোৰৰো এতিয়া চিনচাব নাই। থানবান হৈ থাকিল মৰমৰ তাঁতশালখন। সপোনৰ ঘৰখনো এতিয়া আগৰ দৰে নাই। এটকা দুটকাকৈ সাঁচি নিৰ্মাণ কৰা ঘৰখন বানে একেবাৰে উটুৱাই লৈ গ'ল। বানৰ কবলত পৰা সন্তানটিক দেউতাকে এনেদৰেই উলিয়াই আনিছে ঘৰৰ পৰা। পশুধনৰো বিলয় বিপত্তি নোহোৱা হৈছে। যি ঠাইত পানী শুকাইছে সেই ঠাইত এতিয়া উদ্ধাৰ হৈছে আপোনজনৰ মৃত শৰীৰ। ইমানখিনিৰ পিছতো এই দৃশ্য দেখিলে আপোনাৰ নিশ্চয়কৈ চকু সেমেকি উঠিবই। এই ফটোখনত দেখা মৃত লোকজনক দুদিন ধৰি ৰছীৰে এজোপা গছত বান্ধি থৈছে। বানৰ মাজতে মৃত্যু হৈছিল লোকজনৰ। পিছে সৎকাৰ কৰিবলৈ এতিয়া ঠাই নাই, কাৰণ চৌদিশে কেৱল পানী। মৃতদেহটো যাতে পানীত উটি যাব নোৱাৰে তাৰ বাবে এতিয়া এনেকৈ বান্ধি থ'বলগীয়া হৈছে। এয়া মাত্ৰ কেইটামান উদাহৰণহে। উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ সকলো ফালে এতিয়া কেৱল মৰ্মান্তিক দৃশ্যই বিৰাজমান। হঠাতে অহা প্ৰলয়ংকৰী বানে এফালৰ পৰা মহতিয়াই লৈ গ'ল। বানত এই পৰ্যন্ত ৪১গৰাকী লোকে জীৱন হেৰুওৱাৰ খবৰ আহিছে। ক্ষতিগ্ৰস্ত হৈছে ৭ লাখৰো অধিক লোক। এতিয়াও সন্ধানহীন বহুজন। নাজিৰাৰ অভয়পুৰীয়াত ভয়াৱহ বানে নিঃশেষ কৰিলে এটা পৰিয়াল। বানৰ কোবাল সোঁতত উটি গৈছিল এটা পৰিয়াল। টুটুমণি দুৱৰা নামৰ মহিলাগৰাকীৰ লগতে তেওঁৰ ২ পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰা, লগতে কন্যা বিদিশা দুৱৰা পানীত উটি গৈছিল। ইতিমধ্যে বিদ্যুৎ আৰু বিপ্লৱৰ মৃতদেহ উদ্ধাৰ কৰিছে NDRF দলে, কিন্তু এতিয়াও সন্ধান নাই টুটুমণি দুৱৰাৰ। মুঠতে যোৰহাট, শিৱসাগৰৰ সৰ্বত্ৰ এতিয়া কান্দোনৰ ৰোল। ঘৰবোৰ আৰু ঘৰ হৈ থকা নাই। বোকা আৰু পলসে ঘৰ দুৱাৰ পুতি পেলালে। ঠায়ে ঠায়ে ঘৰৰ মূধচলৈকে পানী। গোহালিৰ গৰু, পুখুৰীৰ মাছ একোৱে ৰক্ষা কৰিব নোৱাৰিলে কোনেও। খেতি পথাৰতো অৱস্থাই নাই। এনে প্ৰলয়ৰ মাজত এতিয়া মাথো নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ থাকিবলগীয়া হৈছে বানাকান্তই। বহু অঞ্চলৰ মাজত বিচ্ছিন্ন হৈছে যোগাযোগ। খোৱা পানীৰ অভাৱ, বিদ্যুৎ নাই, মোবাইল ইণ্টাৰনেটো নাই। চৌদিশে কেৱল হাহাকাৰময় পৰিস্থিতি। জনতাই কান্দি কান্দি নিজৰ বাবে, আপোনজনৰ বাবে কেৱল প্ৰাৰ্থনা কৰিছে। এইখিনি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাকান্তৰ কাষত থিয় হৈ দুখৰ সহভাগী হোৱাৰ লগতে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আশ্বাস দিছে। দিন ৰাতি একাকাৰ কৰি বানাকান্তৰ কাষত থিয় দিছে সাংসদ গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈৰ লগতে স্থানীয় বিধায়কসকলেও। এই মুহূৰ্তত যদি এনেবোৰ কৰুণ দৃশ্য বৰ্ণনা কৰা হয় তেন্তে নিশ্চয়কৈ ক'ব পাৰি যে উজনি অসম প্ৰায় শেষ হোৱাৰ দৰে হৈ থাকিল। যোৱা ১০০ বছৰত মানুহে নেদেখা নভবা ঘটনা মুহূৰ্তৰ ভিতৰতে ঘটি থাকিল। কিন্তু এই জলপ্ৰলয়ৰ কাৰণ জানো এদিনতেই সৃষ্টি হৈছে? চুবুৰীয়া নাগালেণ্ডৰ মন জিলাত ১৯ আৰু ২০ জুলাইৰ দিনা ধাৰাসাৰ বৰষুণ হৈছিল। জিলাখনত সৰ্বকালৰ অভিলেখ ভাঙি বৰষুণৰ পৰিমাণ আছিল প্ৰায় ১৩০ মিলিমিটাৰ। একেদৰে মুকুকচুং জিলাতো প্ৰবল বৃষ্টিপাত হৈছিল সেই দিন দুটাত। মুকুকচুঙত বৰষুণৰ সৰ্বোচ্চ পৰিমাণ আছিল ১২৬ মিলিমিটাৰ। আৰু চুবুৰীয়া ৰাজ্যখনৰ দুয়োখন জিলাতে হোৱা এনে ধাৰাসাৰ বৰষুণেই হ'ল উজনি অসমৰ প্ৰলয়ংকৰী বানৰ মূল অৰ্থাৎ প্ৰাথমিক কাৰণ। কোনেও হয়তো ভবা নাছিল ২০ জুলাই ২০২৬ৰ নিশা প্ৰায়বোৰ মানুহ ব্যস্ত হৈ আছিল ফিফা বিশ্বকাপ ফুটবলৰ ফাইনেল মেচ উপভোগ কৰাত। আৰু সেই সময়তে চুবুৰীয়া নাগালেণ্ডৰ পৰা ধাৰাসাৰে নামি আহিছিল পানী। কোনেও একো তলকিবই পৰা নাছিল। পানীৰ ঢলে বুঢ়াই পেলাইছিল শিৱসাগৰ, চৰাইদেউ, যোৰহাট জিলাৰ বিস্তীৰ্ণ অঞ্চল। ফেনে ফুটুকাৰে বাঢ়ি আহিছিল দিখৌ, দিচাং, দৰিকা, জাঁজি, ভোগদৈ নদীৰ পানী। বাট পথ পানীৰে ভৰি পৰিছিল। মথাউৰিৰ ওপৰেৰে পানী বাগৰিল। হাহাকাৰ লাগিল সৰ্বত্ৰ। কিন্তু এনে সময়তে বহুতে কৈছে উজনি অসমৰ এনে বানপানীৰ কাৰণ মানৱসৃষ্ট কিছুমান কাৰক। অধিক পাহাৰ আৰু অৰণ্য ধ্বংসও এই ঘটনাৰ বাবে কিছু পৰিমাণে দায়ী। উজনি অসমত ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা
মাটি শিল নাগালেণ্ডৰ পাহাৰ কাটি অনা হৈছিল বুলি বহু লোকে ক'ব খোজে। সেই পাহাৰবোৰ ধ্বংস হৈ যোৱাৰ ফলত তাত বৰষুণ হ'লে পানী তললৈ অৰ্থাৎ সীমান্তৱৰ্তী অসমৰ জিলাকেইখনলৈ নামি অহাৰ বাদে আন গত্যন্তৰ নাই। আৰু নাগালেণ্ডৰ সেই জিলাকেইখনত হোৱা বৰষুণৰ পাছত এতিয়া উজনি অসমৰ পৰিৱেশ পৰিস্থিতি কি সেয়া নিশ্চয়কৈ আপুনি অনুমান কৰিব পাৰিছে। বানপানীয়ে কেৱল সেই অঞ্চলৰ লোকসকলৰে বিলয় বিপত্তি নোহোৱা কৰা নাই, বানপানীৰ ফলত এতিয়া অসমৰ এক বৃহৎ উদ্যোগৰ প্ৰতিও ভাবুকি আহিছে। ক্ষুদ্ৰ চাহ বাগিচাৰ খেতিয়কসকলে মূৰে কপালে হাত দিছে। গোহালিত মৰি থকা গৰুবোৰ দেখি গোপালকৰ চকুপানী ওলাইছে। সাগৰ সদৃশ পথাৰ, ভৱিষ্যতৰ চিন্তাই টোপনি কাঢ়িছে সৰ্বসাধাৰণ ৰাইজৰ। এতিয়া এনেবোৰ দৃশ্য দেখি ভয়ো হৈছে। নাগালেণ্ডৰ উক্ত জিলা দুখনত হোৱা ধাৰাসাৰ বৰষুণৰ দৰে যদি অৰুণাচলত বৰষুণ হয়, তেন্তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অৱস্থা কি হ'ব সেয়া নিশ্চয়কৈ ভাবিলেই ভয় লগা হৈছে। বাচি থাকিবগৈ নে লখিমপুৰ ধেমাজিবাসী? নিপকুৰ সন্ত্ৰাস সময়ে সময়ে মানুহে প্ৰত্যক্ষ কৰিয়ে আহিছে। গতিকে সময় থাকোঁতেই লোৱা হওক উচিত সিদ্ধান্ত। অপৰিকল্পিত উন্নয়নৰ বাবে জীৱন উৎসৰ্গা নিশ্চয় কাৰোৰে কাম্য নহয়। শেষত পুনৰ কৈছোঁ, সকলোৱে প্ৰাৰ্থনা কৰক উজনি অসমৰ বাবে। কি কি পাইছে আপোনালোকে এতিয়া? বৰ্তমান আমাৰ পানী বটল আৰু বিস্কুট দিছে, সেইখিনি পাইছোঁ। খোৱা ব্যৱস্থাটো হয়তো মানে খৰতকীয়াকৈ কৰিব পৰা নাই, মানে পিছলৈ কৰিব বুলি আমি আশা কৰিছোঁ। একো নাই পোৱা ন আপোনালোকে সুবিধা? সুবিধাকৈ সিজাই খাব পৰা ব্যৱস্থা একো নাই পোৱা এতিয়ালৈকে। সেইফালে চাংঘৰখন শিকা নাই বাৰু, অঁ তাতে আৰু যেনে তেনে শুই আছে বা আমি মানুহৰ আগতে নাই পোৱা। আমি পানী বটল দিলেহি খালি আকৌ নাই অকণমান যাব পাৰি? পোৱা নাই। কি অকল পানী এবটল দিছে আৰু বেলেগ একো নাই দিয়া? চৰকাৰৰ ফালৰ পৰাও উজনি অসমৰ বানাক্ৰান্ত সহায়ৰ বাবে যিমান পাৰে সিমান সহায়ৰ হাত আগবঢ়াওক। সকলো ৰাইজে উঠি পৰি লাগি উজনি অসমৰ এই বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সাহস দিয়ক স্থানীয় ৰাইজক। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ। কৈ থ'লে এইটো এসপ্তাহত ঠিক হৈ যাব বুলি কৈছে। মইতো আইচ পেক দিলে তোমাৰ 3 দিনতে ঠিক হৈ যায়। এইবিলাক খেলা মানুহে যোন লগে লগে ঠিক কৰে, আকৌ ওলাই যামেই এতিয়া বুলি কৈ দিয়ক। নহ'লে বেয়া হ'ব।